আজি আমি বৰপুখুৰী পাৰ গাঁৱৰ মহিলা সমিতি আৰু ৰাইজৰ উদ্যোগত যে যেহেতু এই গাঁওখন আৰ্থিকভাৱে একেবাৰে পিছপৰা গাঁও, এই গাঁওখনৰ যিসকল ল'ৰাই যে বিয়া পাতিব নোৱাৰে, তেওঁলোকে দিন হাজিৰা কৰি খায়, গতিকে সামান্য বিয়া এখন পাতিবলৈ গ'লে 1 লাখ টকাৰ প্ৰয়োজন হয়। গতিকে আমি ৰাইজে বহি এটা সিদ্ধান্ত কৰিলোঁ, আইসকলৰ লগতো আলোচনা কৰিলোঁ যে আমাৰ গাঁৱত যিহেতু যিসকলে বিয়া পতা নাই, বৰ্তমান এতিয়া তেওঁলোকৰ ল'ৰা ছোৱালীও হ'ল, গতিকে আমি ৰাইজ আৰু মহিলাসকলে এটা সিদ্ধান্ত ল'লোঁ যে তেওঁলোকে আৰ্থিকভাৱে যিহেতু স্বচ্ছল নহয়, গতিকে তেওঁলোকে বিয়া পাতিব নোৱাৰে, আমি ৰাইজেই যে তেওঁলোকক সমূহীয়াভাৱে যে আমাৰ গাঁৱৰ যিহেতু হৰি মন্দিৰ নামঘৰ আছে, তাতে আমি একেদিনাই আমি 14 দৰা কইনাক একেলগে আজি মানে বিয়া পাতিবৰ কাৰণে সিদ্ধান্ত ল'লোঁ। আৰু এই সিদ্ধান্ত অনুযায়ী আজি এই বিয়াখন আমাৰ হৈ উঠিছে। ইতিমধ্যে আপোনালোকে চেনেলৰ যোগেদি গম পাইছে যে আমাৰ সমষ্টিৰ সন্মানীয় বিধায়ক পদ্ম হাজৰিকা দেৱক আমি নিমন্ত্ৰণ জনাইছিলোঁ। তেখেতৰ বিশেষ কাম থকাৰ কাৰণে তেখেত আহিব নোৱাৰিলে যদিও তেখেতে তাৰ পৰা আমাক এটা শুভেচ্ছা বাণী পঠাইছে আৰু আমাৰ যিসকল দৰা কইনা আছে তেখেতসকলৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছে। এই হিচাপতে আমি আমাৰ সমষ্টিৰ সন্মানীয় বিধায়ক পদ্ম হাজৰিকা দেৱক আমি বৰপুখুৰী পাৰ মহিলা সমিতি আৰু ৰাইজে তেখেতৰ সুস্বাস্থ্যৰ দীৰ্ঘায়ু কামনা কৰাৰ লগতে তেখেতৰ ভৱিষ্যত ৰাজনীতিৰ জীৱন আৰু উজ্জ্বল হোৱাৰ কামনা কৰি আমি এই চেনেলৰ যোগেতে আপোনালোকৰ আগত ব্যক্ত কৰিলোঁ। আমাৰ যিহেতু আজি বিয়াৰ আমাৰ অসমীয়া মানুহৰ যে হিন্দু ধৰ্মৰ নিয়ম অনুযায়ী যি জোৰোণ দিয়া হয়, আমি ৰাতিপুৱা 8:30 বজাতে এটাইকেইজন দৰা কইনাকে আমি মাতি আনি ইয়াত আমাৰ মূৰত তেল দিয়া যিটো হয়, যে অসমীয়া সমাজৰ নিয়ম অনুসৰি মূৰত তেল দিয়া হয়। গতিকে মাহ হালধি সানি মূৰত তেল দি তেওঁলোকক প্ৰত্যেকৰ ঘৰে ঘৰে আকৌ আইসকলে লৈ গৈ নোৱাই ধুৱাই ঠিক 12:30 বজাত আকৌ আমি আমাৰ ইয়াত নাম প্ৰসংগৰে বিবাহ বিধিৰে আজি আমাৰ এই বিয়াখন সম্পন্ন কৰা হয়। নমস্কাৰ। আজি বৰপুখুৰী পাৰ সমূহ ৰাইজৰ সহযোগত আমাৰ 14খনকৈ শুভ বিবাহ আৰম্ভ হৈছে। তাতে আমাৰ বহুত সুখী, সকলোকে ভাল লাগিলে। ৰাইজৰ সহযোগত ইমানখিনি কাম কৰিব পাৰিছোঁ যে বৰপুখুৰী পাৰ গাঁৱৰ ৰাইজ আই মাতৃসকলে ইমানখিনি সহায় কৰাৰ কাৰণে ধন্যবাদ।